বজালিত উদয়ন সংঘৰ 52 সংখ্যক বাৰ্ষিক অনুষ্ঠান উদয়ন সন্ধিয়াত ভবানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে উপহাৰ দিয়ে এখন স্বৰ্গৰজ। স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন সংঘৰ 52 সংখ্যক সম্বন্ধৰ অনুষ্ঠান উদয়ন সন্ধিয়াতে বজালী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ সমালোচক মুনীন্দ্ৰ নাৰায়ণ গোস্বামীক 2025 বৰ্ষৰ প্ৰশান্ত কুমাৰ শৰ্মা সোঁৱৰণী উদয়ন বঁটা প্ৰদান কৰে। নিউজ ডেস্ক ডিজিটেল আসাম লাইভ। এইটো এটা মই অভাৱ পাৰোঁকে অনুভৱ কৰি আহিছিলোঁ গোটেই বজালী জিলাৰ কাৰণে। এতিয়া বজালী আৰু ভবানীপুৰ এখন আছে অলপ পুৰণি নাপায়, সেইকাৰণে মই ভাবিছোঁ উদয়ন সংঘই প্ৰতি বছৰে আমাৰ উদয়ন সমাজৰ ভিন্ন ক্ষেত্ৰত অনুষ্ঠানত মই ঘোষণা কৰিছিলোঁ যে অহাবাৰ চৰকাৰী অনুষ্ঠানৰ আগে আগে পৃষ্ঠপোষকতাৰেই হওক বা সামাজিক ক্ষেত্ৰতেই হওক উদয়ন সংঘই চলাব। বিশিষ্ট বৰঙণি সেই অনুসৰি আগবঢ়োৱা উন্নয়ন পুঁজিৰ পৰা বিধায়ক পুঁজিৰ পৰা এইবাৰ বিশেষ সম্বৰ্ধনাৰ ব্যৱস্থা কৰি আহিছোঁ, যাতে জীৱনত এইসকল বহুত ব্যক্তি কাম কৰা যায়, কিন্তু আমি কিছুমান কাম মানে সমাজৰ মানুহৰ হৃদয়ংগম হয়। সংস্কাৰ এটা কাম কৰিছিলোঁ সমাজৰ আদৰ্শ মন্দিৰৰ নামত আৰু অলপ মাটি পথ প্ৰদৰ্শক হিচাপে আছিলোঁ, ৰাইজে উঠি আহিছিলোঁ লৈ এইখিনি মাটি আগবাঢ়ি সমাজখন শক্তিশালীভাৱে আগবাঢ়ি যাব পাৰে এনেকুৱা দুগৰাকী ব্যক্তিক আমি আজিৰ এই মঞ্চৰ জৰিয়তে মানে ধাৰ্মিক সম্বৰ্ধনা জনাম। আজিৰ এইটো মোৰ আমাৰ মাজত উপস্থিত আছে এইদৰা কিছুমান যুৱকসকলৰ যিসকলে ডেড বডিটো নিবলৈ সমৰ্থন হয়, চিন্তা আৰু চেতনা প্ৰতিফলিত হোৱা ধৰণৰ মই আশা ৰাখিছোঁ কৰ্মৰে আৰু মই সঁচাকৈ আজি আনন্দিত হৈছোঁ। অনুপ্ৰেৰণাৰ যুৱ অনুপ্ৰেৰণাৰ প্ৰয়োজনে যেতিয়া মৃত্যু হয় আকৰ বজালীত এখন আছিল যদিও বিশিষ্ট অভাৱ হৈ সাহিত্যিক আছিলে, তাৰপিছত সেই অভাৱ সমাজ পূৰণ কৰিলে সংগঠক যদিও ভবানীপুৰৰ বিধায়ক পাটাচাৰ উচৰ্গা বজালী জিলা আচলতে মই বজালীৰ বিধায়ক অতিৰিক্ত আৰক্ষী অধীক্ষক মাননীয় আৰু ইয়াত শ্ৰীযুত অনুভৱ য়াদেৱ যে এখন লাগে লগতে লাগতিয়াল বজালী অঞ্চলৰ দুখনমান লাগে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিজকে নিয়োজিত হৈ আৰু সদায় গৌৰৱ বোধ কৰে। হ'লে বা ৰোগীটো তেখেত এনেকুৱা ধৰণৰ ব্যক্তি যিগৰাকী পুহি থৈছোঁ আৰু নিৰ্দেশ পিছত মই এখন বা আদেশ লৈ ৰৈ নাথাকে, সমাজৰ প্ৰতিটো ভাল কামৰ লগত